এই বজাৰখন ময়ে পতা বৃহস্পতিবৰীয়া বজাৰ এদিন আমাৰ এখন কৌপাৰ্থিত দোকান আছিলে গধূলি কাতি মাহত মই বজাৰ কৰিবলৈ গ'লো তাত কেইজনমান বয়সস্থ মানুহ বহি আছিলে মই ক'লো যে আপোনালোকে এইদৰে দোকানত বহি ভাল আলোচনাই কৰিছে আৰু এই ধৰণে লগ লাগি যদি আপোনালোকে ধৰ্মৰ কথা পাতে বা সৎ কামৰ কথা ভাবে আপোনালোক দীঘায়ো হ'ব গতিকে এই কামটো কেতিয়াও নেৰিব তাৰ পাছত মই ক'লো আমাৰ ইয়াত এখন বজাৰ লাগিছিল বজাৰখন বিভিন্ন কাৰণত প্ৰয়োজন কাৰণ আজিকালি ব্যৱসায়তহে বেছি উপাৰ্জন হয় আৰু ব্যৱসায় বৃত্তি যদি নাথাকে মানুহৰ কেতিয়াও উন্নতি কৰিব নোৱাৰে গতিকে আমাৰ ইয়াত যদি বজাৰখন হয় তেতিয়াহ'লে আমাৰ ডেকা ল'ৰাবোৰে বজাৰ দোকান চোকান দিবলৈ শিকিব ব্যৱসায় শিকিব গতিকে মই ভাবোঁ যে আমাৰ ইয়াত এখন বজাৰ পতা হওক তেখেতসকলে ক'লে তুমি লগা আমি তোমাক সহায় কৰিম বজাৰখন হওক এই ৰাম বুলি ঘুমটি দোকানী এটা আছিলে তেওঁ ক'লে ছাৰ মই কালিলৈ ৰাতিপুৱাই গাঁৱৰ মানুহখিনিক ইয়ালৈ মাতি আনিম কালিলৈকে মিটিং এখন পাতিম আৰু মিটিঙত বজাৰ কমিটি এখন গঠন কৰিম আৰু বজাৰখন আপোনাৰ নেতৃত্বতে হ'ব লাগিব ঠিক আছে তুমি কৰিবা বাৰু আনি কাইলৈ মিটিং এখন হওক কোনো কথা নাই পাছদিনা বৰজোপা তলতে মিটিং হ'ল 9জনীয়া এখন কমিটি গঠন কৰিলে ৰাইজে মোক সভাপতি পাতিলে আৰু নৱ দুৱৰা বোলাজনক ছেক্ৰেটাৰী পাতিলে তেওঁ ঢুকাল মই জীয়াই আছো বজাৰখন কিন্তু এতিয়া বিৰাট বজাৰ 1.5 বিঘা মাটি গোটেই ঘৰ সেই ঘৰৰ উপৰিও আলিটো দুয়ো কাষে প্ৰায় 500 মিটাৰমান মানুহ দুইফালে বহি দোকান বজাৰ দিয়ে বিৰাট বজাৰ বিৰাট গাঁৱৰ ভিতৰত সেইখন বজাৰ নিচিনাটো বজাৰ নাই এই যোৱা বছৰৰ এইখন বজাৰৰ ডাক আছিল 1,65,000 আৰু তৃতীয় কামটো হ'ল মোৰ ডাকঘৰটো হ'ল মই ডাকঘৰটো প্ৰায় 2.5 বছৰ কৰিলোঁ আৰু তেতিয়া মোতে পইচা 20 টকা আছিল মাহে কৰ্মচাৰী 3জন ডাক মাষ্টৰ পিয়ন আকৌ ডাক ক্লাৰ্ক 3জনৰে 20 টকা দৰমহা তেনেকুৱাকৈয়ে মই মোৰ দোকানতে প্ৰায় 30 মাহ এইটো কিমান চনৰ কথা আছিল ছাৰ এইটো 50 চনৰ পৰা আৰম্ভ কৰি 53 চনলৈকে আৰু এটা কথা কওকচোন ছাৰ নেমুগুৰি বজাৰখন স্থাপিত কেতিয়া আছিলে নেমুগুৰি বজাৰখন 1882 চনৰ কাতি মাহৰ প্ৰথম সপ্তাহৰ পৰা হয় ছাৰ ইমান মনত আছে মই ক'লো যে অন্য বাৰত বজাৰ আছে কিন্তু বৃহস্পতিবৰীয়া বজাৰ আমাৰ এইখিনিত নাই এই চেঙেলী বাৰীত আছিল বেতবাৰী মৌজাত সেইখনো নাইকিয়া হ'ল গতিকে আমি বৃহস্পতিবাৰে বজাৰখন পাতোঁ আৰু তেতিয়াহ'লে বুধবৰীয়া বজাৰৰ পৰা শাক পাচলি আমি আমাৰ ল'ৰাবোৰে ইয়াত বিক্ৰী কৰিব পাৰিব তেনেকৈ আমি প্ৰায় 1.5 বছৰ চলালোঁ তাৰ পাছত বজাৰখন মহকুমা পৰিষদে অধিগ্ৰহণ কৰিলে তেতিয়াৰ পৰা চৰকাৰে চলাই আছে 83 চনলৈকে আমি চলালোঁ 83 চনৰ কেইমাহমান 83 চনৰ মাজ ভাগৰ পৰাই হেৰি হ'ল
মহকুমা পৰিষদে চলায়। তাৰ পাছত আমাৰ ইয়াত প্ৰথম লখিমী গাঁৱৰে বেংকটো প্ৰতিষ্ঠা হয় 82 চনতে। এই 82 চনৰ জানুৱাৰী ডিচেম্বৰ মাহতে 81 চনৰ ডিচেম্বৰ মাহত নেমুগুৰি যুৱ সংঘৰ বাৰ্ষিক অধিৱেশন আছিল। ল'ৰাবোৰে বাৰ্ষিক অধিৱেশনৰ কাৰণে কি কৰিব লাগে মোক পৰামৰ্শ বিচাৰিলে। মই ক'লো যে সাধাৰণভাৱে যে তোমালোকে এই উপলক্ষে কেইটামান প্ৰদৰ্শনীমূলক কাম কৰা, যেনে চিত্ৰ অঁকা, কবিতা, মুখস্থ মতা, এনেকুৱাবোৰ অনুশীলন কৰা। আৰু এই মহকুমা পৰিষদৰ সভাপতিজনক তোমালোকৰ মিটিঙলৈ নিমন্ত্ৰণ কৰি অনা। মোৰ এটা কাম আছে, এই কামটো তেওঁ আহিলে মোৰ সিদ্ধ হ'ব। কাৰণ আমাৰ ইয়াত বৰ্তমান তেতিয়া বিধানসভা স্থগিত আছিল। চৰকাৰী কামবোৰ ডিপাৰ্টমেণ্টে চলাইছিল। DC আৰু SDOৰ যোগেদিয়ে কামবোৰ হৈছিল, মহকুমা পৰিষদৰ যোগেদিও হৈছিল। সেইবাবে তেওঁক আনিবলৈ ক'লোঁ। ল'ৰাবোৰে মোৰ কথা শুনি মহকুমা পৰিষদৰ সভাপতিজনক মাতি আনিছিলে। তেওঁ বকতাৰে মানুহ আছিল, কোষেশ্বৰ চেতিয়া, ঢুকাল। তেখেত আহিলে, তাৰপিছত মই তেখেতক এনেই লগ কৰিলোগৈ। কথা এটা মই ক'লোঁ, বোলো আপোনাৰ সভাপতিত্বত এটা প্ৰস্তাৱ ল'বলৈ কৈছোঁ ল'ৰাবোৰক, আপুনি মন কৰি দিব। কাৰণ আমাৰ ইয়াত এটা বেংক লাগে। বেংকটো নহ'লে আমাৰ অৰ্থনৈতিক দিশত নিৰাপত্তা নাথাকে। গতিকে মই শুনিছোঁ যোৰহাটৰ DC কৰুণা বৰুৱা মহকুমা পৰিষদলৈও আহে আৰু শিৱসাগৰ SDO অফিচলৈও আহে। গতিকে আপোনাৰ যোগসূত্ৰ আছে DC লগত, এই কথাটো মই শুনিছোঁ বোলে। তেওঁ ক'লে বোলে হয় থাকে। গতিকে মই আপোনাৰ যোগেদি DC আমাৰ লখিমী বেংক এটা দিবলৈ অনুৰোধ জনাম বুলি ভাবিছোঁ। বোলে হ'ব, মই কৈ দিম। তেওঁ গ'ল। মই জানুৱাৰী 7 তাৰিখে 82 চনৰ জানুৱাৰী 7 তাৰিখে যোৰহাটলৈ গৈ ৰাজহুৱা এখন দৰখাস্ত DCক লগ কৰি দিলোগৈ আৰু কোষেশ্বৰ চেতিয়াৰ অনুমোদন লৈ গ'লোঁ। DC ছাৰে দৰখাস্তখন লগে লগে পঢ়ি চালেই, চাই পেলাই ক'লে আপুনি বৰ ভাল কামটো হাতত লৈছে আৰু ৰিকমেণ্ডো কৰিছে চেতিয়াই। গতিকে কামটো হ'ব, মই কৈ দিম আপোনাক, আপুনি যাওকগৈ যাওক। এই বুলি ক'লে বাট চাই থাকিলোঁ। ফেব্ৰুৱাৰী 15 তাৰিখ মানে খবৰটো পালোঁ যে আমাৰ ইয়াত এটা লখিমী বেংকৰ শাখা মঞ্জুৰ হৈছে। তাৰপাছত মাৰ্চৰ 15 তাৰিখে DC ছাৰে নিজে আহিলে। আহি বকতা বৰবাম গাঁও পঞ্চায়তৰ কাৰ্যালয়তে মহকুমা পৰিষদৰ সভাপতি কোষেশ্বৰ চেতিয়াক সভাপতি পাতি এখন ৰাজহুৱা সভা পাতিলে আৰু তেখেতে নিজেই লখিমী বেংকৰ শাখাটো উদ্বোধন কৰিলে।